নীতি হুকুমে বসন্ত আহিলে জান গছে ঘনে খোলা একিনো অসমীয়াৰ বিহুতি আহিলে বিহুতি লাগি কাম এটা থকাৰ বাবে মই নগাঁও আহিছিলোঁ আৰু নগাঁৱত IAS অফিচত লগ পালোঁ মোহনক আৰু মোহনক আপোনালোকে সকলোৱে জানে অসমৰ এগৰাকী খুবেই জনপ্ৰিয় অভিনেতা বেহাৰবাৰী আউটপোষ্টত মোহনৰ আচল নামটো আপোনালোকে নিশ্চয় জানে দীপজ্যোতি কেওট গতিকে তেখেতক লগ পাই খুব ভাল লাগিলে আহকচোন নিৰ্বাচনৰ বৰ্তত তেওঁ নিৰ্বাচনৰ সম্পৰ্কে কিনো কৈছে তেখেতৰ মুখেৰে আমি শুনো গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব আৰু শেষলৈ চোৱাৰ আগতে এই মুহূৰ্তত মোৰ বন্ধু লগ পালোঁ অমৰক ইয়াতেই থাকে এই অফিচতে কাম কৰে আৰু মোৰ বন্ধু আৰু এজন বন্ধু আছে কমল গতিকে কমলেও আছে গতিকে তেওঁলোকে মেংগো জুচ খাব আৰু মই খাম মৌচুমী জুচ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব জনপ্ৰিয় অভিনেতা আমাৰ দীপজ্যোতি কেওট ওৰফে মোহন বেহাৰবাৰী আউটপোষ্টৰ তো আহকচোন আমি শুনো আমাৰ মৰমৰ সকলোৱে মৰমৰ অভিনেতা দীপজ্যোতিয়ে কি কয় নিৰ্বাচনৰ সম্পৰ্কে আৰু খন্তেক সময় পিছতে যিহেতু ইলেকশ্যনৰ বতৰ আমাৰ জনপ্ৰিয় অভিনেতা কোন আহিব মোহনে আহিব এতিয়া বঢ়িয়াকৈ বনাই আছে মেংগো জুচ এটাই মানুহ ন দীপজ্যোতি আচল নামটো দীপজ্যোতি আৰু ইহঁত দুটাই মেংগো জুচ পুৰা চুহি আছে mango juice ready. This is for Amar. This is for Kamal. Enjoy it. আৰু ফাইনালি এতিয়া মই মৌচুমী জুচ খাই আছোঁ পি আছোঁ আৰু ইতিমধ্যে আমাৰ সকলোৱে মৰমৰ চিনাকি অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট আহি পাইছে ওৰফে মোহন বেহাৰবাৰী আউটপোষ্টৰ মোহনক আমি সকলোৱে জানো গতিকে তেওঁ আহিব ইলেকশ্যনৰ সময়ত তেওঁ কি নকয় তেওঁ আৰু অতিকৈ মৰমৰ সকলোৱে চিনাকি জনপ্ৰিয় অভিনেতা নগাঁও সন্তান মোহন আহি পাইছে এখন ফুলাম গামোচা আদৰি কৰিবৰ কাৰণে এতিয়া আমাৰ আদৰণি পৰ্ব শেষ হৈছে আৰু আমাৰ উদ্দেশ্য কি আৰু আজি কিয় আহিলোঁ আমি আপোনালোকক জনালোঁ এতিয়া মই মাইক্ৰফোনটো আমাৰ মুখ্য আকৰ্ষক মোহন দীপজ্যোতি কেওট দিবলৈ আগবঢ়াইছোঁ এতিয়া তেখেতৰ অনুষ্ঠান আমি উপভোগ কৰিম সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু মঞ্চত আমাৰ কমিশ্যনাৰ বাইদেউ লগতে বিডিঅ' বাইদেউক মই সেৱা তথা মৰম যাচিছোঁ আৰু ইয়াত হেল্ল' 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 ইয়াত উপস্থিত সমূহ ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে মোৰ বয়োজ্যেষ্ঠসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ বিহু সকলোৱে ভালে ভালে গ'লনে গ'ল ন কিছুমানে মনটো মাৰি আছে বাৰু কি নাজানো গান গান বিহু লগতে ৰঙালী বিহুৰ লগতে নিৰ্বাচনী উৎসৱৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই বহাগৰ সংকল্প ভোটেৰে সজাল গণতন্ত্ৰ এটা মোবাইল উপহাৰ দিলে একো নাই মোৰ ভাইটিয়ে দেখা থাকে থিয় হৈ এবাৰ তাকে মোহন বুলি মাতিলে কি ভাল বুলিয়ে কৈছে সুবিধা লয় আৰু বতৰীয়া নহয় মই চশমা পিন্ধি আছো বাকী ভোটদানৰ কথাটো মই আপোনালোকক নকওঁ ভোটদান কিয় কৰিব লাগে ভোটদান আমাৰ মৌলিক অধিকাৰ সকলোৱে আমি সৰুৰ পৰা জানি আহিছো শুনি আহিছো হয়নে নহয় মানে আমি নিৰ্বাচনী আয়োগে এবাৰ গধুৰ দায়িত্ব দিলে আপোনালোকৰ মৰমৰ সিদ্ধাৰ্থ শৰ্মা আপোনালোকে চিনি পায় মোক
ষ্টেট আইকন হিচাপে আমাক নিৰ্বাচিত কৰিলে সিদ্ধাৰ্থ দাৰ মোক, আৰু সেইমৰ্মে আমি অসমৰ প্ৰতিখন জিলালৈ প্ৰায় আমি গৈছোঁ, ৰাইজৰ লগত কথা পাতিছোঁ, সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকে দলে বলে ওলাই আহক, নিজৰ নিজৰ ভোটটো দি মৌলিক অধিকাৰ সাব্যস্ত কৰক। আৰু মই জানো ৰাইজ এনে সজাগ, আৰু সজাগ নহ'লে আজি ইমানখিনি ৰাইজ ইয়াত ভোট নাখায়, হয়নে, নিজৰ দলগত আদি কৰিবলৈ। গতিকে দাদাই ক'লে আমাক এজন অভিভাৱক লাগে, আৰু এনেকৈ ভোটদানটো আৰু এনেকুৱা এটা অধিকাৰ যি অভিভাৱক আমাক লাগে আমি নিজে নিৰ্বাচিত কৰিব পাৰোঁ, আৰু তাৰ কাৰণে আমি ভোট দিব লাগিব, হয়নে। নিজৰ বিবেচনা নিজৰ বিচাৰ বুদ্ধিৰে কোনে আমাক ভালকৈ চলাব পাৰে সেই শক্তিটো কিন্তু আপোনালোকৰ নিজৰ নিজৰ হাততে আছে। গতিকে আমি ভোটদান কৰিব লাগে। ঘৰতে আপুনি ভোটদান নকৰিব, মই ভোট দিমগৈ, কি মানুহ আহিলে এনেকৈ কৈ পিছত লাভ নাই, হয়নে নহয়। গতিকেতো আপোনালোকৰ নিজৰ নিজৰ অধিকাৰ আছে, গণতন্ত্ৰৰ কিমানটা অধিকাৰ আপোনালোকে জানেই। গতিকে মই আশা কৰিম সকলোৱে সেই দিনটোত মানে বহুতৰ কাম কৰিবলৈকে থাকে। আজিকালি যান্ত্ৰিকতাৰ যুগত মানুহে বহুত কাম থৈ দিয়ে, কেতিয়া কৰিবলৈ জানেনে, এইটো কাম এতিয়া নকৰি দেওবাৰে বন্ধ পাম নহয়, দেওবাৰে কৰিম, এনেকৈ থৈ দিয়ে। আৰু বহুত মানুহে এনেকুৱা কৰে যে এইটো কাম আজি নকৰোঁ, এই যোনদিনাখন ভোটদান হ'ব সেইদিনাখনতো বন্ধ পাম, অফিচ কাছাৰী বন্ধ হ'ব, গতিকে মাহী ঘৰত ফুৰিবলৈ যাওক, পেহী ঘৰত ফুৰিবলৈ যাওক, সেইদিনাখন সেইটো কাম কৰিম। গতিকে আমাৰ অনুৰোধ আপোনালোকে সেইদিনাখন বেলেগ দল বল কাটি কৰি হ'লেও আপোনালোকে দলে বলে ওলাই আহক, ভোটদান নিজৰ ভোট, আৰু আপুনিতো আহিবই লগতে দহজনে সজাগ কৰি লৈ আহক যে ভোট কিয় দিব লাগে। মই জানো ৰাইজ সজাগ, আমি যে ভোটদান কৰিব লাগে, বাকী 10জনকো আপোনালোকে সজাগ কৰি লৈ আহক। আৰু বিভিন্ন ছ'চিয়েল মিডিয়াত আমি বিভিন্ন আপোনালোকে দেখিছে চাগে, আমি সিদ্ধাৰ্থ দাই মই বিভিন্ন নিৰ্বাচন আয়োগৰ সহযোগত বিভিন্ন ভিডিঅ' ক্লিপছ আমি বনাইছোঁ, এড বনাইছোঁ যে 85 বছৰ ঊৰ্ধৰ যিসকল বয়সস্থ লোক আছে তেখেতসকলে ভোটদানৰ প্ৰক্ৰিয়াটো কেনেকৈ ঘৰৰ পৰাই ভোটদান কৰিব পাৰিব, যেনেকৈ বাহিৰত থকা মানুহখিনি কেনেকৈ ভোটদান কৰিব পাৰিব, সেইখিনি কথা সজাগতা কৰাও হৈছে বিভিন্ন মাধ্যমৰ যোগেদি। আৰু তাতোতকৈ এটা ডাঙৰ কথা, নিৰ্বাচন আয়োগ ইণ্ডিয়াই এটা এপ, মোবাইলৰ এপ জেনেৰেট কৰিছে, C-Vigilant, গম পাইছেনে, মনত ৰাখক C-Vigilant। যেনেকৈ মোবাইলৰ এপবিলাক থাকে ন, তেনেকুৱা এটা এপ আছে। এই এপ C-Vigil বুলি মাৰিলে আপোনালোকে পাব। এই এপটোৰ কাম হ'ল কি, আপোনালোকে বা মই বা আমাৰ বহুজনে আমি দেখোঁ বিভিন্ন ভোট কেন্দ্ৰৰ ওচৰত বিভিন্ন মানে বেয়া কাৰ্যকলাপ চলি থাকে। ধৰক কিছুমান জেগাত সুৰা বিতৰণ কৰে, কিছুমান জেগাত টকা বিতৰণ কৰে, আপোনালোকে দেখিছেনে, দেখিলে আপোনালোকে নেদেখিলে আপোনালোকে শুনিছে ক'ৰবাত। এতিয়া হয় কি, C-Vigil এপটো যদি আপোনালোকে ডাউনলোড কৰি থয় বিভিন্ন ভোট কেন্দ্ৰৰ ওচৰত প্ৰকৃতিৰ বুকুলে বসন্ত আহিলে, যাক গছে ঘনে এইটো অসমীয়াৰ বিহুটি আহিলে, বিহুটি লাগিছে চতৰে শেষতে বহাগে আকৌ পালেহি, বহাগে আকৌ পালেহি, বিহু বিহু লাগিছে গা। আমাৰ বৰহঁতে কি হ'ল দেখিছে নাচনি কৈ, এয়াহে নাচনি বিহু আচলতে গালে ৰবই নালাগে। এই ভয় থাকে নাচনি আচলতে কোনে কি চকীত বহি এনেকৈ লৰাই থাকিলে নহ'ব, নাচিব লাগিব। কঁকাল চকীত বহি কেনেকৈ কঁকাল মানে চকীত বহি ভাঙিলে হ'ব। এবাৰ নাচিব আপোনালোকে। এই চতৰে শেষতে বহাগে আকৌ পালেহি, বহাগে আকৌ পালেহি, বিহু বিহু লাগিছে গা। আমি অসমীয়া সৰু ভগী, মূৰতে পাগ মধা, মূৰতে পাগ মধা, বিহু মাৰি থাকিব বিহু মাৰি থাকিব। জানে জাজিলে লাহে আজিলে থাকিব কলে, তুমি চেনেধন বুকুধন থাকিব কলে, থাকিব কলে ৰে। এইটো মনৰ চেনেহাকো নিদিলা বা শৰীৰন নিদিবা, জুয়ে চেনেধন বুকুধন শৰীৰন নিদিবা,
বাবুরি জানি দিবা যে হারা লাইলে তালে ধনিয়া বাবুরি বাড়িরে বগরি ঘরে গৃহিণী আদি ছবি বুতলি মানুষে দিলে মাসে মারি পেলে পুঁথি করলি হলে গায়ে যদি করে আমি ইন্দে মাসে মারি রাতে খাজলে খাহুয়াই মাতিলে দেনা